হয় মই এতিয়া উপস্থিত আছো ৰাস মহোৎসৱ স্থলী এডোখৰত উপস্থিত আছো। বিষয় হিচাপে যুগ যুগ ধৰি ৰাস মহোৎসৱ চলি আহিছে। বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে এনেধৰণৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰি আহিছে আৰু এয়া হৈছে সাম্প্ৰতিক পৰিৱেশ। ৰাস মহোৎসৱস্থলীৰ পৰিৱেশ আমি কোনে কোনে দেখুৱাইছোঁ আমাৰ প্ৰাকৃতিক দৰ্শকক। এয়া যি শ্ৰীকৃষ্ণই বৃন্দাবনত যি ৰাসলীলা কৰিছিল তাত এনেধৰণৰ মৃন্ময় মূৰ্তি তেওঁলোকে ইয়াতে স্থাপন কৰিছে। যি পেচকাপাৰা যি গাঁওবাসী আছে এই গাঁওবাসী এনেধৰণৰ এনেই মৃন্ময় মূৰ্তি স্থাপন কৰি এনেধৰণৰ ৰাসৰ যি প্ৰস্তুতি মাংগলিক যি কাৰ্যসূচী তেওঁলোকে সম্পাদন কৰিছে আৰু এনেধৰণৰ যি সাম্প্ৰতিক দৃশ্য সেই দৃশ্য আমি প্ৰাক নিজৰ দৰ্শকক কোনে কোনে দেখুৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াতে এক সুন্দৰ পৰিৱেশত ইয়াতে এটা পুখুৰী আছে আৰু পুখুৰীত ধুনীয়াকৈ এনেধৰণৰ এক তেওঁলোকে মূৰ্তি তৈয়াৰ কৰি এনেধৰণৰ এক নান্দনিক দৃশ্যৰে তেওঁলোকে আপ্লুত কৰাৰ এক চেষ্টা অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে ইয়াৰে যি ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া উপস্থিত আছে আৰু তেওঁলোকৰ পৰা পোনে পোনে জনাৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকে কেইদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে? হয়, প্ৰথমতে মই আপোনাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈকে ৰাস শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ শুভেচ্ছা যাচিছোঁ। আমি ভগৱান কেৱলীয়া হাতীসত্ৰত 3দিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ কোভিড প্ৰট'কল মানি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰিছোঁ আৰু এইখন ভগৱান কেৱলীয়া হাতীসত্ৰ গুৰুজনাই পাতি থৈ যোৱা ইয়াত আমি নাম কীৰ্তনে কৰিছোঁ আৰু শ্ৰীকৃষ্ণৰ যিখিনি ৰাসৰ লগত সম্পৰ্ক থকা প্ৰতিমূৰ্তি সেইখিনি আমি ইয়াত প্ৰতিষ্ঠা কৰিছে। 3দিনীয়া চলিব। কেনেধৰণৰ মাংগলিক কাৰ্যসূচী ৰখা হৈছে? মাংগলিক কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ভাগৱত পাঠ হৈছে, ইয়াত নাম কীৰ্তন হৈছে। তাৰপিছত এতিয়া আইসকলৰ নাম চলি আছে। নিশা 11 বজালৈকে আইসকলৰ নাম শেষ কৰিব আৰু 12 বজাত আমাৰ মানে প্ৰতিদিনে অনুষ্ঠান বন্ধ। আজি দ্বিতীয় দিন আৰু অহাকাইলৈ আমাৰ শেষ। দুপৰীয়া ৰাতিপুৱা 11 বজাত নাম কীৰ্তনৰ সামৰণি পৰিব আৰু নিশাৰ ভাগত আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। অসমৰ আমাৰ যি বাবুল পাঠক মানে শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি তেওঁলোকৰ দলটো আহিব। আমাৰ এই অঞ্চলৰ স্থানীয় শিল্পীসকলো থাকিব। দশৱতা নৃত্য, বাকী মণিকাঞ্চন নাটক ইত্যাদি ইত্যাদি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইয়াত অহাকালি যিহেতু এই অনুষ্ঠানসমূহ হ'ব ইয়াতে যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হ'ব। যিহেতু কৰোণাৰ এটা ভয়ংকৰ এটা দিন, এনে সময়ত কেনেধৰণৰ? আমি ইতিমধ্যে প্ৰৱেশ এফালেদি ৰাখিছোঁ আৰু প্ৰস্থান এফালেদি ৰাখিছোঁ। তাৰোপৰি আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ, হাত ধোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজক মাস্ক পিন্ধাটো মানে এইটো আমি কম্পালচাৰী বাধ্যতামূলক কৰিছোঁ। হয়, আৰু এগৰাকী আছে। কিমান বছৰ ধৰি এনেধৰণৰ অনুষ্ঠান ইয়াতে চলি আছে? এইবাৰ আমাৰ তৃতীয়বাৰ। যোৱা 2 বছৰটো ধৰি লওক কৰোণাৰ কাৰণে অলপ আংশিকভাৱে পাতিব লগা হৈছে। এইবাৰ যিহেতু কৰোণাৰ প্ৰভাৱটো এতিয়া অলপমান নাম কাটিছে, সেইকাৰণে আমি অলপমান বহল কৰিছোঁ। এতিয়া এইবাৰ তৃতীয়বাৰ চলি আছে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আচলতে আড়ম্বৰপূৰ্ণ যি আলোকসজ্জা, সেই আলোকসজ্জাৰ বিপৰীতে কিন্তু ইয়াৰ স্থানীয় লোকসকলে কিন্তু যথেষ্ট কম খৰচত এনেধৰণৰ এক অনুষ্ঠান আয়োজন কৰিছে, এক ৰাসলীলাৰ আয়োজন কৰিছে। আৰু এই ৰাস মহোৎসৱস্থলীত আচলতে বিভিন্ন যিসকল ভক্তপ্ৰাণ ৰাইজ আছে সেই ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু যি সামগ্ৰিক পৰিৱেশ আকৌ এবাৰ দেখুৱাবৰ কাৰণে যত্ন কৰিম আমাৰ প্ৰাকৃতিক দৰ্শকক নিশ্চয় আমাৰ প্ৰাকৃতিক দৰ্শকে দেখিছে ইয়াত মৃন্ময় মূৰ্তিসমূহ তেওঁলোকে ধুনীয়াকৈ ইয়াতে সজাই পৰাই তুলিছে আৰু যি আলোকসজ্জা বা যি ইলেক্ট্ৰিকৰ যি ব্যৱহাৰ সেই ব্যৱহাৰে সাময়িকভাৱে তেওঁলোকে এনেধৰণৰ উদযাপন কৰি আহিছে। আৰু এইবাৰে তৃতীয় বৰ্ষত তেওঁলোকে ভৰি দিছে আৰু তৃতীয় বছৰত এনেধৰণৰ তেওঁলোকে ৰাস উদযাপন কৰি আহিছে। আৰু সমগ্ৰ
সমগ্ৰ বগুৱানবাসী ৰাইজে এনেধৰণৰ এই ৰাস উৎসৱৰ জৰিয়তে তাতে ৰাস উৎসৱ প্ৰতি বছৰে পালন কৰি আছে। তৃতীয় বছৰৰ কাৰণে এইবিলাক পালন কৰি আছে। আৰু যি স্থানত মই উপস্থিত আছোঁ, এয়া আচলতে শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ গুৰুজনাই এই স্থানতেই এটা ৰাতি থাকি এই স্থানত এখন সত্ৰ পাতিছিলে। সেয়া হৈছে বুগান কেৱলীয়া হাতী সত্ৰ। আৰু বুগান কেৱলীয়া হাতী সত্ৰত কেইটা বছৰ ধৰি তেওঁলোকে যি ৰাস মহোৎসৱ, এনেধৰণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে। আৰু ইয়াতে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে বিভিন্ন স্থানৰ পৰা আহি ইয়াতে ভক্তগণ আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে।